হেপী নিউ ইয়াৰ বেহৰবাৰী আউটপোষ্ট। বেহৰবাৰী আউটপোষ্টৰ 1 তাৰিখৰ এপিছডটো মোৰ বাবে বহুত আকাংক্ষিত আছিল। মোৰ বাবে নহয়, সকলোৰে বাবে। কাৰণ কে আৰু মোহন অহাৰ কথা আছিল, কিন্তু বেহৰবাৰী আউটপোষ্টত আজিও কে মোহনক দেখা পোৱা নগ'ল। কিয়? বেহৰবাৰী আউটপোষ্টত 1 তাৰিখৰ পৰা কে মোহন গৃহমুখী, মানে কিবা এটা হেৰি লিখিছিল যে, গতিকে বহুত আশাবাদী হৈ আছিলোঁ আমি। নিয়মীয়া দৰ্শকসকলে দেখা নাপালোঁ। হয়তো 2 তাৰিখৰ এপিছডত আহিবও পাৰে, নাহিবও পাৰে, বিশ্বাস নাইকিয়া হৈ গৈছে। এতিয়া কে মোহনৰ আগৰ ভিডিঅ'বোৰে টানি মানুহসকলক হেৰি কৰি আছে। গতিকে চাওক, কে মোহন যেতিয়াৰ পৰা আহিব বুলি প্ৰচাৰ আহিছে, তেতিয়াৰ পৰা কিন্তু ভিউজটো 3 গুণ বাঢ়ি গৈ আছে। ইউটিউবৰ কথা কৈছোঁ, মই টিভিৰ কথা নাজানো। বাঢ়ি গৈ আছে। গতিকে বেহৰবাৰী আউটপোষ্টৰ কে মোহনৰ প্ৰয়োজনীয়তা খুবেই আছে। কে মোহন নোহোৱাকৈ বেহৰবাৰী আউটপোষ্ট 0 হৈ যাব এটা, এইটো খাটাং। গতিকে অমুক তাৰিখ আহিব, তমুক তাৰিখ আহিব বাদ দি ডাইৰেক্ট বেহৰবাৰী আউটপোষ্টৰ এপিছডত যাতে আমি, যদি ডেট দিয়ে শুদ্ধ ডেট দিব, আৰু ডেট নিদিলে কথা নাই। কিন্তু মানুহক আশাবাদী কৰি ৰাখিব নালাগে। আমি এনেই গম পাম নহয়, আহিবই 2 এদিনতে আহিব, গম পাইছোঁ। গতিকে নতুন ৰূপত আহিব, এইটো সঁচা কথা যে বেহৰবাৰী আউটপোষ্ট নতুন ৰূপত পৰিচালনা হ'ব। বৰ্তমান আমি 1 তাৰিখলৈ বহুত বাট চাই আছিলোঁ। মই বিশেষকৈ ৰাতিয়ে মই চাই দিছোঁ, কিন্তু নাই, নতুন ৰূপ নাই। সেই পুৰণা ৰূপত, মানে উল্টা পেজৰ পৰা মানে কপি কৰা হৈছে। গতিকে সেইবোৰ চালে আৰু খংহে উঠে। কিয় খং উঠে? দেই, আশা এটা দি পেলাই নাহিলে নতুন ৰূপত কেনেকৈ আহিব। মই আশা কৰি আছিলোঁ, কিন্তু নহ'ল। হ'ব বাৰু, এতিয়াও আশা কৰি আছোঁ। নতুন বছৰৰ হেৰি হিচাপে আশা কৰি আছোঁ। আৰু নতুন বছৰৰ যিসকল পিকনিক প্ৰেমী ৰাইজ, মানে নতুন বছৰ প্ৰেমিক ৰাইজ, এয়া নতুন বছৰটো আমাৰ কাৰণে নহয় আচলতে। অসমীয়া অৰ্থাৎ ভাৰতীয় কালচাৰো নহয় এই নতুন বছৰটো। ভাৰতীয় হিচাপে ধৰিব পাৰি, কিন্তু অসমীয়া হিচাপে নহয়। গতিকে ইয়াক ইমান গুৰুত্ব নিদিওঁ। যিমান গুৰুত্ব দিব সিমান দুৰ্ঘটনা হ'ব, সিমানে মানুহ মৰিব, সিমানে খৰচ হ'ব, সিমানে হাল্লা হ'ব, চৰাই চিৰিকটি ডিষ্টাৰ্ব হ'ব, মানুহৰ টোপনি ক্ষতি হ'ব, খৰচ বেছি হ'ব, পইচা হেৰি হ'ব। মানুহকতো কোনেও, আৰু ধনী শ্ৰেণীৰ কিছুমান মানুহ আছে কেতিয়াও কাৰো তলত নপৰে, কিন্তু ভিক্ষাৰীক ক্ষমা খুজি দিব পাৰে। ভিক্ষাৰীক হ'লেও ক্ষমা খুজি দিব পাৰে, কিন্তু কেতিয়াও কাৰো তলত নপৰে। গতিকে পিকনিকত ইমান টকা খৰচ কৰাত কৰি দুখীয়া খাওক। খোৱাটোতো খৰচত কোনেও কাকো বাধা দিবলৈ নাই। মই ইনকাম কৰা নাই, আপুনি নিজৰ ইনকাম নিজে খৰচ কৰিছে, সেইটো মই বাধা দিবলৈ নাই। কিন্তু মানে কি, সজাগতা কিছুমান আছে। ধৰক আপোনাৰ এই ব্ৰিথিং এনালাইজ দি টেষ্ট কৰি আছে যে গাড়ী চালকে মদ খাই গ'লে ফাইন ইমান টকা, 10,000 টকা ফাইন ভৰিব লগা হৈছে। চাওক, 500 টকাৰ মদ খাই 10,000 টকা ফাইন ভৰিব লগা হৈছে। গতিকে মদটো সেইদিনাখন বাহিৰত নাখায়, ঘৰতে খাই দিয়ক। ঘৰতে খাই সেই ফাইন দিয়া পইচাখিনি দান কৰি দিয়ক না, কি কথা আছে? আৰু চৰকাৰ কেনেকুৱা চাওক, চৰকাৰ কেনেকুৱা, মদ মানে কি নিচামুক্ত ভাৰত বেনাৰ, ডাঙৰ বেনাৰ দিছে। নিচামুক্ত ভাৰত গঢ়িব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ঠিকে আছে, ভালে লাগিছে। কিন্তু মদৰ উৎপাদন বঢ়াই দিছে, মদৰ বিক্ৰী বঢ়াই দিছে, মদৰ বিপিনী বঢ়াই দিছে। কেনেকুৱা ধৰণৰ কথা? মদাহীক ধৰি 10,000কে ফাইন কৰিছে, ইফালে মদাহীক ঘৰলৈ পহুচাই দিয়া দায়িত্বও পুলিচে লৈছে। ধৰিব নোৱাৰি। জন্ম নিয়ন্ত্ৰণ বঢ়াব লাগে, তাৰমানে কি, জন্ম নিয়ন্ত্ৰণ কৰিব লাগে, কমাব লাগে। ইফালে মেডিকেলত বা কিবা হওক, প্ৰেগনেঞ্চি কেছ, ডেলিভাৰী কেছ কিয় কম, সেয়াও কাৰণ দৰ্শাব লাগে। টিভি বেমাৰ দেশৰ পৰা নিশেষ কৰি পেলাব লাগে। ইফালে টিভি বেমাৰ অবজাৰভেশ্যনৰ দায়িত্বত থকা কৰ্মচাৰীক দিনত
10টাকৈ মিনিমাম কেছ যোগাৰ কৰি দিব লাগিব কেনেকুৱা ধৰণৰ কথা চাই থাকিব গ্ৰাহকে থেংক ইউ